এইটো চাওক $84 জমা হৈ আছে আৰু বেংক ছেটআপটো কৰা হ'ল আৰু এই বেংক ছেটআপটো কেতিয়া আহিছিল বেংক ছেটআপ বহুত টাইম হ'ল বহুতে হ'ল তুমি কি বেংক ছেটআপ কৰিব মানে পৰা নাছিলে নেকি নাকি মই কনফিউজ আছিলোঁ এটাত যে মোৰ ছাৰ নেমটো আছে কাৰণ মোৰ তিনি ফাৰ্ষ্ট নেম ছেকেণ্ড নেম থাৰ্ড নেম তিনিটা MD নুৰ আলম কনফিউজ হৈছিল কি কনফিউজ আছিল মই কাৰণে ভাবিছোঁ দাদাৰ তাত গৈ কিনে বস্তুটো কমপ্লিট মানে হেৰি কৰি ল'ম এতিয়া বেংক ছেটআপটো হৈ গ'ল এতিয়া তোমাৰ এই যে $84 যিটো আছে হয় তোমাৰ এই মাহত ধৰা আজি 20 তাৰিখ না এই মাহত ধৰা মোটামুটি কালি এটা ডেট থাকে মানে যদি এইটো পেইড দেখায় গ্ৰীণ টিক মাৰ্ক এই যে আছে প্ৰচেছিংটো ইয়াতে ট্ৰানজাকশ্যনটো যদি এইবিলাক যদি গ্ৰীণ টিক মাৰ্ক দেখায় এইবিলাক গ্ৰীণ যিমান প্ৰচেছিং হৈছে যদি গ্ৰীণ পেইড দেখায় পেইড যদি কালি দেখায় তেনেহ'লে টকা আমাৰ গ্ৰেণ্টে এই মাহৰ মোটা 5-6 দিনৰ ভিতৰত সোমাই যাব টকা যেদিনাখন আমাৰ মানে সোমাই মানে বুজি পালে চাওক ভাইটিৰ মানে ফাৰ্ষ্ট পেমেণ্ট পাব আগতে কেতিয়াতো পেমেণ্ট পোৱা নাছিল আগতে তেতিয়া পেমেণ্টটো পাই যাওঁ ফাৰ্ষ্ট পেমেণ্ট আৰু কেনেকৈ হৈ গ'ল বেংকটো ভালকৈ কৰিব জানিব লাগে যদি নোৱাৰা ভুলতো নকৰিবা আপোনালোকে ৰিস্ক নল'ব যদি কোনোবাই নোৱাৰে আপোনাৰ দাদাৰ তাত আহিব ৰাইট মই ইমান জানিও মই নিজেও অহা নাই এইটো কাৰণতে মই জানো এইটো যদি অলপ প্ৰব্লেম হয় এইটো আপোনাৰ প্ৰফাইলটো মানে একেবাৰে বৰবাদ হৈ যাব ইমান টকা পোৱাৰ পিছতো আপোনালোকে পইচাখিনি নাপাব আৰু একাউণ্টটো আপোনাৰ কমপ্লিট নষ্ট হৈ যাব বুজি পালে কনফিউজ থাকিলে আপুনি দাদাৰ তাতে আহিব বুজি পালে কথাটো কি ক'লে ভাইটিয়ে মানে ৰিস্ক ল'ব নালাগে কাৰণ কিয় এইটো আমাৰ এদিনৰ বস্তু নহয় তো যে এদিনত মই 10,000 টকা হেৰাই গ'ল আচ্ছা ইয়াত দেখা পাইছা ইয়াত $85 মানে কিমান গম পা না বৰ্তমান $85 মানে কিমান এই যে পে আউট যিটো আছে যে পেমেণ্টটো যে আছে $84 মানে কিমান তুমি গম পোৱা বৰ্তমান 88.29 এতিয়া মই হিচাপ কৰিম কেলকুলেটৰ চাওক $84 মানে ফাৰ্ষ্ট পেমেণ্ট ভাইটিৰ সোমাব হয় না কিমান সোমাব এই যে হিচাপ কৰিম মই এতিয়া কেলকুলেটৰ নৰ্মেল হিচাপ বৰ্তমান ৰেট আছে 90 হা আৰু ইয়াত আছে 84 কি কৰিম 80 ইনটু 84 কিমান হ'ব 7,500 মোটামুটি 100 টকা 150 টকা এটা টেক্স কাটিব মোটামুটি 7,450 টকামান পাই যাবা ফাৰ্ষ্ট পেমেণ্ট ঠিক আছে এতিয়া কেনেকৈ লাগিব ফাৰ্ষ্ট পেমেণ্ট পালে ফেচবুকৰ পৰা আৰু এইটো তোমাৰ কালি জাষ্ট ষ্টাৰ্ট হে না নেক্সট মাহত তুমি ভালকৈ কাম কৰিবা প্ৰত্যেক মাহে মাহে পাই থাকিবা আজি তোমাৰ ডলাৰ 84 আছে নেক্সট মাহত $200 হ'ব পাৰে 1,000 হ'ব পাৰে এতিয়া শুনা আপোনাক মই কিছুমান বস্তু বুজাইছোঁ এই পেমেণ্টটো কেতিয়া পাব এই ট্ৰানজেকশ্যন চেক কৰিবা আপোনাক মই এই যে মোৰ প্ৰফাইলটো আছে মই আপোনাক দেখাই দিছোঁ বস্তুবিলাক মোৰ প্ৰফাইল ডেছবৰ্ডত যাম এই যে মোৰ যে পেমেণ্টটো মই যিবিলাক পাওঁ যে চাওক ভালকৈ বুজি লোৱা এই যে ট্ৰানজেকশ্যন যেনেকৈ মোৰ এইটো অভাৰভিউ যেনেকৈ $448 হয় না এই মাহত এই যে ট্ৰানজেকশ্যন আছে না এইটো চোৱা এইবিলাক মোৰ চব প্ৰচেছিং চলি আছে এই যে পেইড এনেকুৱা পেইড দেখাব এইবিলাক পেইড এই যে পেইড গ্ৰীণ টিক মাৰ্ক এই পেইডটো এইবিলাক দেখাব ইয়াত মানে যেতিয়া এনেকুৱা পেইড দেখাব এই যেনেকুৱা বেংকৰ নাম্বাৰ দি কিনে পেইড তেতিয়া তোমাৰ এই টকাটো এই ডলাৰটো অট'মেটিক বেংকত সোমাই যাব কিন্তু এই ডেটত নহয় এই ডেট যিটো আছে 21 তাৰিখ চাপ'জ কালি 21 তাৰিখ হ'ব না 21 তাৰিখত তাত 3 দিন 4 দিনৰ ভিতৰত মানে 7 দিনৰ ভিতৰত টকাটো সোমাই যায় মানে যিদিনাখন পেইড দেখাব এনেকৈ গ্ৰীণ টিক মাৰ্ক ভাবিলে যে টকাটো সোমাই গ'ল আপোনালোকে যিমানে জানক ৰিস্ক নল'ব দাদাৰ এক্সপিৰিয়েঞ্চ বেছি আছে কমচে কম পে আউট ছেটআপ যোনটো আছে আপোনালোকে যদি মনিটাইজেশ্যন ছেটআপটো যদি কৰিও লয় পে আউট যোনটো ছেটআপ আছে এইটো আপোনালোকে ৰিস্ক নল'ব দাদাৰ তাতে আহিব দাদা ভালকৈ আপোনালোকক বুজাই দিব